ये लोग मियाँ का पीछे पागल है। असमिया भूल गया, वो लोग असमिया असर काट दिया, पूरा दुनिया को मियाँ बना देगा। ये लोग पागल हो गया मियाँ का पीछे। खाली कोई कुछ मियाँ का बारे में बोले तो वो लोग हल्ला लगा देगा, लेकिन असमिया का बारे में कोई बोले उसमें उनका कोई टिप्पणी नहीं होगा। मियाँ का मतलब बांग्लादेशी घुसपैठिया, और ये बांग्लादेशी घुसपैठियाओं को हम जितना हो सकता है इतना तक जाके उनको खेदेने का भगवाने का मैं काम करने का पूरा कोशिश कर रहा हूँ और करते रहूँगा। एक ने 1000 गौरव गोगोई राहुल गांधी आने से भी मुझे कुछ नहीं कर पाएगा, इसलिए ये असमिया लोगों का जीवन और मरण का, जीवन और मृत्यु का बीच में हम लोग हैं अभी। सब गौरव गोगोई बा कांग्रेसर मानुबिलाके मियार भोटक লৈ पागल হৈ আছে। তেওঁলোকে নতুন এটা স্লোগান দিছে, মই এইমাত্ৰ ৰাতিপুৱা পঢ়ি আহিলোঁ, আগত দেখা নাই, নতুন বৰ অসম। তো নতুন বৰ অসম মানে কি? নতুনকৈ অসমত কি আহিলে? মিয়াহে আহিলে। অসমত বৰ অসম বুলি ক'লে আমি চাউলুং চুকাফাই বনাই থৈ যোৱা বৰ অসমখন বুজোঁ। তেওঁলোকে ক'লে নতুন বৰ অসম। কেতিয়াবা আমি নতুন অসম নিৰ্মাণ কৰিম কওঁ আধুনিক অসমৰ কাৰণে, কিন্তু বৰ অসম বুলি ক'লে চুকাফাক বুজা যায়, আৰু নতুন বৰ অসম বুলি ক'লে কাক বুজা যায়? তাৰমানে নতুনকৈ অহা মিয়াবিলাককো তেওঁলোকে এতিয়া অসমীয়াৰ যিটো আমাৰ এটা সীমা তাৰ ভিতৰত সোমোৱাব খুজিছে। নতুন বৰ অসম শুনি মই আজি ৰাতিপুৱা মোৰ মূৰটো গৰমে হৈ গ'ল। মই ক'লোঁ নহয়, তেওঁলোকৰ লক্ষ্যটো কি? আজি যদি বিজেপি নাথাকে, এওঁলোকে নতুন বৰ অসমে বনাব আৰু মিয়াক পুৰা অসমখন বিক্ৰী কৰি দিব। তেওঁলোকে কয় হিমন্ত বিশ্ব শৰ্মাই মিয়া মিয়া কৈ থাকে। আৰে নকৈ কি কৰিম? আমাৰ সত্ৰ দখল কৰিব, আমাৰ মাটি দখল কৰিব, লাভ জেহাদ কৰিব, ফাৰ্টিলাইজাৰ জেহাদ কৰিব। তো আমি নকৈ পেলাই কি কৰিম? সেইকাৰণে মই ভাবোঁ যে অসমীয়া মানুহে আজি বুজি উঠিছে, আমি একত্ৰিত হ'ব লাগিব। যেনেকৈ এভিকশ্যনত আমাক ছাপোৰ্ট দিছে, বিদেশীবিলাকো ৰাতিপুৱাই ৰাতিপুৱাই সদায় 10জন 12জনকৈতো খেদি আছোঁ। এতিয়া যিহেতু সুপ্ৰিম কোৰ্টে ডিচিক অধিকাৰ দিলে বিদেশী খেদা, ভৱিষ্যতে বিদেশী বহিষ্কাৰণো বাঢ়ি গৈ থাকিব।